নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কৈবাত ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো আসাম কাৰেণ্ট এফেয়াৰ্স পাৰ্ট 21 সো 21 নম্বৰ তোমাৰ আসাম কাৰেণ্ট এফেয়াৰ্স হয় going directly to the topics again pasta topic first topic cabinet approves Namrup 4 fertilizer plant in Assam so Namrup 4 fertilizer plant er বিষয়ে পঢ়িছো so এটা নতুনকৈ আকৌ এপ্ৰুভ কৰা হৈছে so again আমি কিছুমান facts some regarding the Namrup 4 fertilizer plant second topic is consignment of Johar rice exported to Vietnam so Vietnamলে অসমৰ পৰা জহা ৰাইজৰ এটা consignment export হৈছে so again ইয়াক লৈ কিছুমান important facts some যোনখিনি আমাৰ মেইনছৰ কাৰণে হয়তো বেছি important than prelims third topic টো হৈছে Assam meets 96.58 demand for মুগা সিল্ক কিন্তু ইয়াতে এটা ক্যাচ আছে ঠিক আছে মুগা সিল্কৰ 96.58% ডিমান্ড ফুলফিল হৈছে অলমোস্ট নিয়াৰ টু 100 হয় নাই কিন্তু same case is not for eri silk demand আমাৰ ইয়াত যিমান আছে সেইমতে ফুলফিল হোৱা নাই প্ৰডাকশন হৈতে eri silk হোৱা নাই সো তাক লৈ এটা topic আছে then fourth topic to হৈছে budget establishes Assam as a front runner state budget অসমত as a front runner state প্ৰতিষ্ঠা কৰিছে so এই front runner কি হয় তাৰ বিষয়ে আমি চাম in our fourth topic আৰু শেষৰ topic to হৈছে Junu Bora received the Rajabala Das National Award 2025 so Rajabala Das for National Award যোনটো 2022 হয় হেতু কোনে পাইছে Junu Bora পাইছে so তেখেতক লৈ কিছুমান আমি topic some point some the first topic the first news government approves setting up of urea plant in Assam at 10,601.4 crore size of কি important আমাৰ কাৰণে আছে exam কাৰণে আমি কি মন ৰাখিম so the union cabinet has approved the development of brownfield ammonia urea complex in Namrup 4 junto in short Namrup 4 বুলি কয় within Brahmaputra Valley Fertilizer Corporation Limited so brownfield মানে কি হয় brownfield মানে এনেকুৱা এটা জায়গা হয় যোনটো জায়গাত আগতে হয়তো কিবা ধৰণৰ ইন্ডাষ্ট্ৰি আছিলে কিবা ধৰণৰ ফ্যাক্টৰি আছিলে আগতে হয়তো কিন্তু বহুত সময় কাৰণে বা কিছু সময় কাৰণে হেতু বন্ধ হৈ আছে হেতু এনে পৰি আছে তাত কোনো ইউজ হোৱা নাই so সেই জায়গাটো যদি আকৌ নতুনকৈ ইউজ কৰিছে যেহেতু যদি ৰিস্ট্ৰাকচাৰ কৰি ইউজ কৰিছে তেন্তে হেতু হ'ব brownfield পুৰণা থকা এটা ইন্ডাষ্ট্ৰি এৰিয়া যোনটো বন্ধ হৈ আছে হেতু নতুনকৈ ইউজ কৰিলে আকৌ ৰিইউজ কৰিবলৈ আৰম্ভ কৰিলে হেতু হৈ গল brownfield এৰিয়া বুলি কোৱা হ'ব সেইকাৰণে brownfield বুলি কোৱা হৈছে কিয়নো এই এমোনিয়া ইউৰিয়া কমপ্লেক্স যত বহাইছে তাত আগতে ইন্ডাষ্ট্ৰি আছিল বন্ধ হৈ আছিল সেই জায়গাখিনি আকৌ নতুনকৈ তেওঁলোকে এটা বহাইছে ক'ত বহাইছে ব্ৰহ্মপুত্ৰ ভ্যালি ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড যোনটো আছে নামৰূপত it will be financed through a joint venture with a 70-30 debt equity ratio under the new investment policy of 2012 যোনখন 2014 amendment কৰা গৈছে and is expected to be completed in the next 4 years অহা 4 বছৰত আশা কৰিছে যে তেওঁলোকে এই complex to a plan to complete কৰিব আৰু এটো joint venture হয় এটা joint venture হয় under the particular policy new investment policy of 2012 যোনখন 2014 ত আকৌ amendment কৰা হৈছিল so joint venture কোন কোন আছে হে আমি চাম আগলে the complex will have an annual urea production capacity of 12.7 lakh metric tons so প্ৰত্যেক বছৰে annual ঠিক আছে প্ৰত্যেক বছৰে 12.7 lakh metric ton production urea productionৰ ইয়াত কথা কোৱা হৈছে and will be developed at an estimated cost of 10,601.4 crore so এই amount আমাৰ কাৰণে important so এই slide টো যদি কিবা important আছে prelims কাৰণে তেন্তে মই এটোই কম যে ব্ৰহ্মপুত্ৰ ভ্যালি ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড important হয় নামৰূপ important হয় joint venture number in the next slide new investment policy 2012 এখন অলপ important হয় then next are sound je joint venture kaka ase additionally an interministerial committee acha ইয়াৰ লগতে এটা interministerial committee বহাইছে interministerial committee বহাইছে it will be formed to oversee the establishment of the Namrup 4 fertilizer plant so যোনটো এই plant টো বহাব ব্ৰহ্মপুত্ৰ ভ্যালি ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড BVFCL ইয়াত যোনটো এটা নামৰূপ 4 ফাৰ্টিলাইজাৰ প্লান্ট বহাব এই প্লান্টটো ওভাৰসি কৰিবলৈ মানে কাম কাজখিনি চোৱাচিতা কৰিবলৈ তাৰ কাৰণে এটা কমিটি গঠন কৰা হৈছে কমিটিৰ নাম হৈছে ইন্টাৰ মিনিষ্ট্ৰিয়েল কমিটি সো কমিটিৰ নামটো বা গম পাইছো যে ইয়াত তাতকে বেছি মিনিষ্ট্ৰি থাকিব সো সেইকাৰণে কৈছে ইন্টাৰ মিনিষ্ট্ৰিয়েল মিনিষ্ট্ৰিবিলাকৰ মাজত লিংগেজ থাকিব লাগিব সেইকাৰণে ইন্টাৰ মিনিষ্ট্ৰিয়েল মানে গম পাইছো যে হয়তো ইয়াত মিনিষ্ট্ৰি এটাতকে বেছি জড়িত থাকিব okay so under the proposed joint venture the equity distribution will be as follows so joint venture কোন কোন আছে আমাৰ অসম চৰকাৰ আছে government of Assam will hold 40% BVFCL ব্ৰহ্মপুত্ৰ ভ্যালি ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড থাকিব যাৰ 11% থাকিব Hindustan Urvarak
and Rasayan Limited, Hindustan Urvarak and Rasayan Limited থাকিব, তেওঁলোকৰ থাকিব 13%, and both NFL and OIL, NFL মানে হৈছে National Fertilizers Limited, যেনেকে OIL মানে Oil India Limited, তেনেকে NFL National Fertilizer Limited তেওঁলোকৰ থাকিব 18%. So কাৰ কিমান পাৰ্চেন্টেজ থাকিব তাতকৈ বেছি ইম্পৰ্টেন্ট এইটো হয় যে কোন কোন থাকিব, অসম চৰকাৰ থাকিব, NFL OIL থাকিব মানে All India আৰু National Fertilizer Limited থাকিব, তাৰ উপৰি থাকিব BVFCL, ডেফিনেটলি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ থাকিবই, আৰু থাকিব হিন্দুস্তান উৰ্বাৰাক এণ্ড ৰাসায়ন লিমিটেড. So এইকেইটা হৈ গ'ল আমাৰ আজি first topic to important points, then coming to the first question. So মই যি দেখিছো আনসাৰ্স মই কৰা নাই, হয়তো মই যাক লাষ্ট ক্লাছত কৈছিলো যে পজ কৰি আনসাৰ কৰিবলৈ, কিন্তু কথাষাৰ মই ক্লাছৰ শেষত ক'লো। এতিয়া আৰম্ভণিতে কৈছো যে ক্লাছটো পজ কৰক, এই কোৱেশ্চনটো এটেম্প কৰক, এটা একদম ইজি কোৱেশ্চন হয়, একেবাৰে ইজি কোৱেশ্চন হয়, এইটো ভুল হোৱাৰ চান্সেছে নাই যে নামৰূপ ক'ত আছে সুধিছে। কোৱেশ্চনটো এইটো হয়, in which state of Assam is Namrup located? সৰি ষ্টেট হ'ব নালাগে, এইটো ডিষ্ট্ৰিক্ট হ'ব লাগে, ষ্টেট কেনেকে হ'ব হয়, ষ্টেট হয়তো একেবাৰে ইম্পচিবল কথা কৈ দিছো মই। ইন হুইচ ষ্টেট অফ নৰ্থ ইষ্ট হ'ব লাগিব, তেতিয়াহে ক'ব পাৰিব যে অসমত আছে বুলি। মই সুধিছো যে অসমৰ কোনখন ডিষ্ট্ৰিক্টত নামৰূপ অৱস্থিত আছে। অপশ্যনত আছে নগাঁও, বঙাইগাঁও, শিৱসাগৰ, ডিব্ৰুগড়। পজ কৰিব, আনসাৰ কৰিব। অকে, মই আনসাৰটো কৈ দিছো, আনসাৰ হয় অপশ্যন ডি। না এইটো বহুত ইজি হয় বুলি এইকাৰণেও কৈছো, কাৰণ মই কৈছোৱে যে পাৰ্টিকুলাৰ যোনটো প্লান্ট আছে নামৰূপ 4, যোনটো প্লান্ট বহাব তেওঁলোকে, প্লান্টটো বহাব ক'ত, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড, হয় নাই, BVFCL। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড যে ডিব্ৰুগড়ত আছে, সেইটো মই ভাবো বহুতখিনি এক্সপিৰিয়েঞ্চে জানে। চ' question number 1 or option D হ'ব, আৰু এইটো এটা ইজি কোৱেশ্চন হয়। কামিং টু দ্য সেকেন্ড টপিক, বিফৰ গোইং টু দ্য সেকেন্ড টপিক, আমাৰ ই কুহিপাতহে লৈ আহিছে আসাম প্ৰিপাৰেশ্যনৰ কাৰণে এটা পাৰ্টিকুলাৰ কোৰ্চ, য'ত নেকি প্ৰিলিমছ আৰু মেইনছ, মেইনছ আৰু প্ৰিলিমছ মেইনছ এই দুইটাৰ কাৰণে আপোনালোকক প্ৰিপাৰেশ্যন কৰা হ'ব ফৰ এমাউণ্ট অফ 2000 rupees আৰ্লি বাৰ্ড অফাৰ চলি আছে বৰ্তমান। এই কোৰ্চটোত আপোনালোকৰ যাতে APSC প্ৰিলিমছ ক্লিয়াৰ হয়, যাতে APSC মেইনছো আপোনালোকৰ GS5 যোনটো আমাৰ আসাম পৰ্চন, যাতে কোনো ডাউট নাথাকে, কোনো ক'তো যাতে হকা বান্ধা নৰয়, তাৰ কাৰণে ক্লিয়াৰ কৰিবলৈ আমি এই পাৰ্টিকুলাৰ কোৰ্চটো আনিছো। এইটো গোল্ডেন অপৰচুনিটি হয়, কিয়নো আসামক লৈ কিমান কুৱেশ্যন আহে সেইটো পুৰণা এক্সপিৰিয়েণ্টে জানে, বা যদি নতুন এক্সপিৰিয়েণ্ট হয় এবাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই ল'ব, পুৰণা APSC পেপাৰ চাই লওক, প্ৰিলিম চাই লওক, মেইন চাই লওক। মেইনছৰ ইনফেক্ট GS5 বাদ দি GS 1, 2, 3, 4 সকলোতে অসমৰ কথা আহে। চ' অসমৰ লগত এটা কনচেপ্ট ক্লিয়াৰ থকাটো বহুত দৰকাৰ। চ' এই পাৰ্টিকুলাৰ কোৰ্চটো আপোনালোকৰ কাৰণে বহুত লাভজনক হ'ব। কামিং টু দ্য সেকেন্ড টপিক, 10,000 kg consignment of Johar rice exported to Vietnam. So ভিয়েটনামলৈ export হৈছে 10,000 kg এটা consignment of Johar rice. In a pioneering initiative from the office of the district agricultural officer Shivasagar, a 10,000 kg consignment of scented rice কাৰণ কেলে Johar rice টো বহুত ধুনীয়া গোন্ধায়। আমি সকলোৱে Johar rice কেতিয়াবা না কেতিয়াবা খাইছো, সাধাৰণতে বহুতে পায়সত Johar rice দি বনায়। Johar rice বহুত ধুনীয়া স্মেল এটা আহে, সেইকাৰণে কৈছে scented rice. Joha paddy variety corn Joha. So corn Joha এটা ভেৰাইটি হয়, জহা চাউলৰ এটা ভেৰাইটি হয় কৰ্ণ জহা। It was flagged off from Nahat Bandarmari near Dimo to Vietnam. শিৱসাগৰ ডিমৌৰ পৰা এই particular consignment গৈছে। The consignment for export to Vietnam has been facilitated by Safe Agri-Trade Private Limited, Kolkata. So Kolkata is Safe Agri-Trade Private Limited তেওঁলোক এজন ষ্টেক হোল্ডাৰ হয়, so তেওঁলোকে এই এক্সপৰ্টটো যোৱাত সহায় কৰিছে, বহুতখিনি কনচাইনমেণ্টটো ভিয়েটনামলৈ যোৱাত সহায় কৰিছে। Now, এই ইনিচিয়েটিভটো লোৱা হৈছে আণ্ডাৰ আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট মাৰ্কেট লিংকেজ। চ' যোনটো আমাৰ এপাৰ্ট স্কিম আছে, এপাৰ্টৰ বিষয়ে সকলোৱে জানে, হয় নশুনিছে এপাৰ্ট। চ' এপাৰ্ট আমাৰ GS5 মানে আসাম ইকনমি, আসাম পৰ্চনৰ আণ্ডাৰত আসাম ইকনমি এটা ইম্পৰ্টেণ্ট টপিক হয় এপাৰ্ট। চ' এপাৰ্টৰ বিষয়ে কুৱেশ্যন আহি থাকে প্ৰায়, আৰু প্ৰায়ে দেখা পাওঁ যে এপাৰ্টৰ যোনটো মেইন অবজেক্টিভ হয়, সেই অবজেক্টিভটো লৈ প্ৰশ্ন এটা আহে। সেইকাৰণে মই ভাবিলো অবজেক্টিভটো লৈ আহোঁ, চবকে এবাৰ ৰিভাইজ কৰাই দিওঁ, যিহেতু ৰিভিজনত নাই, মই যিমানটো আন্দাজ পাইছো এতিয়ালৈকে। নটিফিকেশ্যন আহিলে চবৰে হোৱা দৰে লাগিব, চ' এতিয়াৰ পৰাই যাতে অলপমান আমি ৰিভাইজ কৰি যাওঁ, ঠিক আছে। চ' সেই আপাৰ্টৰ যোনটো প্ৰজেক্ট ডেভেলপমেণ্ট অবজেক্টিভ হয়, সেইটো এইটো হৈছে যে it is to add value and improve resilience of selected agriculture value chains, focusing on smallholder farmers and agro entrepreneurs in targeted district of the state of Assam. Now, ইমান ডাঙৰ এই অবজেক্টিভটো কেনেকে মুখস্থ কৰিব, সেইটো মই আপোনালোকক এটা ইজি টেকনিক শিকাই দিছো। এই গোটেই ডাঙৰ যিটো মুখস্থ কাৰণে কোনো প্ৰয়োজন নাই, ইয়াত কেইটামান শব্দ আছে, সেই শব্দকেইটা মনত ৰাখিলে হ'ল। প্ৰথমটো কৈছে এড ভেলিউ, হা, এইটো 1 নম্বৰ শব্দ, এড ভেলিউ, ইম্প্ৰুভ ৰেজিলিয়েন্স of selected agricultural value chains কথা কৈছে ইয়াত। Add value, improve resilience, value chain, smallholder farmers,
স্মল হোল্ডাৰ ফাৰ্মাৰ্ছটো মুখস্থ মানে মনত ৰাখিবলৈ বহুত সহজ, কিয়নো আমাৰ অসমত বেছিভাগ খেতিয়ক স্মল হোল্ডাৰ হয়। মানে আমাৰ খেতিয়কবিলাকৰ বহুত ডাঙৰ ডাঙৰ ঢেৰ এগাল কথাৰ মাটি নাথাকে, ঢেৰ এগাল কথা তেওঁলোকৰ এগ্ৰিকালচাৰ খেতি নাথাকে। চ' স্মল হোল্ডাৰ ফাৰ্মাৰ অসমত বহুত বেছি আছে। স্মল হোল্ডাৰ ফাৰ্মাৰ এণ্ড এগ্ৰ' এণ্টাৰপ্ৰিনিয়ৰ্ছ। অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, বৰ্তমান এণ্টাৰপ্ৰিনিয়ৰ্ছৰ লগত বহুতখিনি কাম কৰিছে। চ' এণ্টাৰপ্ৰিনিয়ৰ্ছ ৱৰ্ডটো আমাৰ এতিয়া এপাৰ্টৰ অবজেক্টিভ হিচাপে থাকিবই। এইটো এটা বুজি লোৱা বস্তু হয়, মুখস্থ কৰা বস্তু নাই। এই স্মল হোল্ডাৰ ফাৰ্মাৰ আৰু এগ্ৰ' এণ্টাৰপ্ৰিনিয়ৰ এই দুটা শব্দ যে থাকিব, এইটো এটা সাধাৰণ এটা কমন চেন্সৰ কথা হয় ধৰক। চ' এইকেইটা শব্দ হৈ গ'ল। আৰু এটা হৈ গ'ল টাৰ্গেটেড ডিষ্ট্ৰিক্ট। চবতে নাই কৰা কিন্তু দেই, টাৰ্গেটেড ডিষ্ট্ৰিক্ট আছে। চ' এই ছটা শব্দ কি কি আছে? এড ভেলিউ, ইম্প্ৰুভ ৰেজিলিয়েন্স, এড ভেলিউ, ইম্প্ৰুভ ৰেজিলিয়েন্স, ভেলিউ চেইন, এড ভেলিউ, ইম্প্ৰুভ ৰেজিলিয়েন্স, ভেলিউ চেইন, স্মল হোল্ডাৰ ফাৰ্মাৰ, এগ্ৰ' এণ্টাৰপ্ৰিনিয়ৰ। স্মল হোল্ডাৰ ফাৰ্মাৰ থাকিব, কাৰণ অসমৰ বেছিভাগ খেতিয়কৰ সৰু বহুত মাটিৰ চাইজটো বহুত কম হৈছে। স্মল হোল্ডাৰ ফাৰ্মাৰ আৰু এগ্ৰ' এণ্টাৰপ্ৰিনিয়ৰ্ছ। এণ্টাৰপ্ৰিনিয়ৰ্ছৰ লগত যোনে নতুনকে বিজনেছ আইডিয়া আৰম্ভ কৰা, এণ্টাৰপ্ৰিনিয়ৰ্ছক সহজে হৈ গ'লে ষ্টাৰ্টআপ আইডিয়া। ত' যোনটো ষ্টাৰ্টআপ আইডিয়া বুলি কম, নতুনকে যদি সৰু সুৰা বিজনেছ আৰম্ভ কৰে, সেইটো হৈছে আল্টিমেটলি এণ্টাৰপ্ৰিনিয়ৰ্ছ। সপোন ডাঙৰ থাকে তেওঁলোকৰ। চ' এণ্টাৰপ্ৰিনিয়ৰ্ছক লৈ বৰ্তমান অসম চৰকাৰ, ভাৰত চৰকাৰে বহুতখিনি কাম কৰিছে। চ' এণ্টাৰপ্ৰিনিয়ৰ্ছ থাকিব, স্মল হোল্ডাৰ ফাৰ্মাৰ্ছ, এগ্ৰ' এণ্টাৰপ্ৰিনিয়ৰ্ছ আৰু টাৰ্গেটেড ডিষ্ট্ৰিক্ট। ইয়াতে এটা ধুনীয়া কণ্ডিশ্যন আছে যে সকলো ডিষ্ট্ৰিক্ট হয়তো ইমানখিনি কাম নকৰিব সকলো ডিষ্ট্ৰিক্টৰ কাৰণে, আৰু হয়ো অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা সিমানখিনি আমাৰ সিমানখিনি ধৰক এপাৰ্টৰ আণ্ডাৰত আহিব লাগে, সিমানখিনি কামো নহয়। যোনখন ডিষ্ট্ৰিক্টত বেছি কাম হয় তেওঁলোকক লৈ তেওঁলোকে টাৰ্গেট কৰি সেইখিনি কাম কৰিব। চ' টাৰ্গেটেড ডিষ্ট্ৰিক্ট আছে। চ' ভেৰি ইজি হয় নাই? এতিয়া যদি চাই মন কৰে অবজেক্টিভটো তেনেই সহজে মুখস্থ কৰিলে বা মনত ৰাখিবলৈ। পৰীক্ষাত আহে কাৰণে মই এই বস্তু সোঁৱৰাই দিলো, যাতে চবৰে এবাৰ ৰিভাইজ হৈ যায়। কি কি মনত ৰাখিব? এড ভেলিউ, ইম্প্ৰুভ ৰেজিলিয়েন্স, এবাৰ কৈ যাওঁ মোৰ লগতে। এড ভেলিউ, ইম্প্ৰুভ ৰেজিলিয়েন্স, ভেলিউ চেঞ্জ, স্মল হোল্ডাৰ ফাৰ্মাৰ্ছ, এগ্ৰ' এণ্টাৰপ্ৰিনিয়ৰ্ছ আৰু শেষত টাৰ্গেটেড ডিষ্ট্ৰিক্ট। চ' অবজেক্টিভ অফ এপাৰ্ট ইজ কমপ্লিট। নাও কামিং টু দ্য কুৱেশ্যন। কুৱেশ্যনটো এগেইন পজ কৰিব, আনচাৰ কৰিব। মই আনচাৰটো কুৱেশ্যনটো পঢ়ি দিছো এবাৰ, আনচাৰটো পাছলৈ ক'ম মই। Consider the following statements about জহা ৰাইচ। জহা চাউল লৈ এই দুটা statement, এই দুটা বাক্য মন কৰিব। ঠিক আছে? প্ৰথম বাক্যটোত কৈছে কলা জহা, বগা জহা, ৰামপাল জহা, কণ জহা, মানিকী মধুৰী জহা, কেতিকী জহা, তুলসী জহা, গোবিন্দ তুলসী জহা, and ঘুগুলি জহা etc. are some of the types of জহা rice. So ইয়াত জহা চাউলৰ কেইটামান টাইপৰ বিষয়ে কৈছে, কেইটামান প্ৰকৃতিৰ বিষয়ে কৈছে যে এই জহা চাউলৰ এইকেইটা ডিফাৰেণ্ট টাইপছ আছে। কি কি আছে? কলা জহা, বগা জহা, ৰামপাল জহা, কণ জহা, মানিক মধুৰী জহা, কেতিকী জহা, তুলসী জহা, গোবিন্দ তুলসী জহা, ঘুগুলি জহা। চ' এই ষ্টেটমেণ্টটো শুদ্ধ হয় নে ভুল হয় সেইটো চাব লাগিব। ছেকেণ্ড ষ্টেটমেণ্টটো কৈছে ইন গাৰো হিলছ, আমাৰ যোনটো গাৰো পাহাৰ আছে, গাৰো খাচী জানিতে গাৰো পাহাৰত, ইন গাৰো হিলছ জহা rice is widely cultivated and it is known as জহা rice or locally known as মি জহা। So এইটো কৈছে ছেকেণ্ড ষ্টেটমেণ্টটো কোৱা হৈছে যে গাৰো পাহাৰ যে আছে মেঘালয়ত, গাৰো খাচী জয়ন্তীয়া, সেই গাৰো পাহাৰত জহা ৰাইচ যথেষ্টখিনি তাত খেতি কৰা হয়, আৰু গাৰো ৰাইচটো তেওঁলোকে নিজৰ ভাষাত কি বুলি কয়? মি জহা বুলি কয়। চ' এই দুটা ষ্টেটমেণ্ট শুদ্ধ হয় নে ভুল হয়, কোনটো শুদ্ধ হয় কোনটো ভুল হয় সেইটোৱে ক'ব লাগে। মানে এক নম্বৰত যদি দুইটাৰ ভিতৰত যদি অকল এক নম্বৰটো শুদ্ধ হয় তেন্তে 1 অনলি হ'ব। যদি দুইটাৰ ভিতৰত অকল দুইটো শুদ্ধ হয় তেন্তে 2 অনলি হ'ব। দুইটাৰ ভিতৰত শুদ্ধ হয় বোথ হ'ব, দুইটাই ভুল হলে বি হ'ব। মই অকল ৰৈছো, পজ কৰিব, আনচাৰ কৰিব। চ' মই আনচাৰটো কৈয়ে দিছো। আনচাৰ যিহেতু সুধিছে যে কাৰেক্ট কোনটো হয়, সেইকাৰণে আনচাৰ চি হ'ব। যদি সুধিলে হয় ইনকাৰেক্ট কোনটো হয়, অশুদ্ধ কোনটো হয়, ডি হ'ল হয়। দুইটা ষ্টেটমেণ্ট শুদ্ধ হয়। ঠিক আছে? কামিং টু দ্য থাৰ্ড টপিক। Assam wins 96.58% demand for muga silk but only 5.13% for পাট silk. So এৰিয়া আৰু পাটক লৈ বৰ্তমান ডিমাণ্ড যিমানখিনি আছে সেইখিনি আমাৰ ইয়াত এক্সপেক্টেশনছ মিট কৰা হোৱা নাই। যিমানখিনি প্ৰডিউচ হ'ব লাগে সিমানখিনি হোৱা নাই, কিন্তু মুগাক লৈ যথেষ্টখিনি প্ৰডিউচ হৈছে। So we'll look at few facts. Although Assam has almost met the demand for muga silk with local production, there is a huge gap between production of demand for পাট silk. পাট silkৰ demand বহুত কম আছে কৈছে। While the demand for the GI tag muga silk is 2010 metric tons. আচ্ছা, GI আমাৰ মুগা silkটো GI tag সকলে গম পায়, আৰু নিশ্চয় সকলে গম পায় যে জহা চাউলটো GI tag হয়। জহা চাউলটো 2016 চনত জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যনত টেগিং পাইছে। So মুগা silk GI tag হয় আৰু 210 মেট্ৰিক টনছৰ ডিমাণ্ড আছে, আৰু সেই 210 মেট্ৰিক টনছৰ যোনটো ডিমাণ্ড আছে 210ৰ 202 তেওঁলোকে পূৰণ কৰিছে। মানে অসমৰ যিমানখিনি চিল্ক চেণ্টাৰ আছে, চিল্কৰ যিমানখিনি য'ত কামখিনি হয়, তেওঁলোকে সেই 210টা যদি 210 মেট্ৰিক টনছৰ যদি ডিমাণ্ড হৈছে, মানুহে যদি বিচাৰিছে 210 মেট্ৰিক টন, তেন্তে কিমান পূৰণ কৰিছে? 202 মেট্ৰিক টন পূৰণ কৰিছে ইন 2023-24। কিন্তু প্ৰব্লেমটো এইটো হয় যে পাট চিল্কৰ কাৰণে তেনেকুৱা নহয়। পাট চিল্কৰ
ডিমান্ড হয় 300 মেট্ৰিক টন কিন্তু পূৰণ হৈছে কিমান মাত্ৰ 15.40 মেট্ৰিক টন নাও মুগা চিল্কৰ ডিমান্ড হয় 210 পাইছে 202 সো ভেৰি নিয়াৰ হয় না বেছি ডিফাৰেন্স নাই কিন্তু পাট চিল্কৰ যোনটো ডিমান্ড হয় যোনটো তেওঁলোকে বিচাৰিছে যে ইমানখিনি পাট চিল্ক লাগিব অসমৰ ইমানখিনি ডিমান্ড আছে ডিমান্ডটো হৈছে 300 কিন্তু পাইছে 15 ৰাইট কিমান বেছি ডিফাৰেন্স হয় এটো সো সেইকাৰণে এই পাৰ্টিকুলাৰ টপিকটো অনা গৈছে ইয়াক লৈ অসম চৰকাৰে এটা স্কিম আনিছে স্কিমটোৰ নাম হৈছে সিল্ক সমগ্ৰ স্কিম এই স্কিমটো ইম্পৰ্টেন্ট হয় অকে সিল্ক সমগ্ৰ স্কিম ইম্পৰ্টেন্ট হয় নতুনকে স্কিমটো আনিছে ফৰ ইন্টিগ্ৰেটেড ডেভেলপমেন্ট অফ দ্য সিল্ক ইন্ডাষ্ট্ৰি ইন্টিগ্ৰেটেড ডেভেলপমেন্ট অফ দ্য সিল্ক ইন্ডাষ্ট্ৰি মানে যি প্ৰকাৰৰ সিল্ক আছে পাট আছে এৰি আছে মুগা আছে ওক টাচাৰ আছে সেই গোটেইখিনি একেলগে ইন্টিগ্ৰেটেড মানে সমসাময়িকভাৱে একেলগে একে সময়তে ভালকে ডেভেলপ কৰা হ'ব ভালকে আগবঢ়াই নিয়া হ'ব কিন্তু এই স্কিমটো বৰ্তমান অকল দুখন জিলাত এটো ইমপ্লিমেন্ট কৰা হৈছে স্কিমটো কোট কৰা হৈছে এটা ইম্পৰ্টেন্ট হয় লখিমপুৰ আৰু কামৰূপ সো এই যোনটো আমি হাইলাইট কৰিছো ধুনিয়াকে ইয়াত ৰাইট বোল্ড কৰা হৈছে এটো কালাৰ কৰা হৈছে ইয়েলো কালাৰ এইখিনি বস্তু আসলে প্ৰিলিমছৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় সো লখিমপুৰ আৰু কামৰূপ ডিস্ট্ৰিক্টত অনা হৈছে সিল্ক সমগ্ৰ স্কিম যোনটা ইন্টিগ্ৰেটেড ডেভেলপমেন্ট স্কিম হয় স্কিমটো মনত ৰাখিব unfavorable weather and global warming have affected the production of muga silk so যদি মেইনছৰ কাৰণে যদি সোধা হয় যে আমাৰ ইয়াত যেহেতু মুগা সিল্কৰ প্ৰডাকশন কমিছে পাট সিল্কৰ প্ৰডাকশন ইমান কম তো কিয় কম তেনে আনসাৰ হ'ব গ্লোবেল ওয়ার্মিং এটা হৈছে গ্লোবেল ওয়ার্মিং unfavorable weather and global warming so ইয়াকে নতুনকে অসম চৰকাৰ আৰু কি কাম কৰিছে তেওঁলোকে কমিটি গঠন কৰিছে কমিটি গঠন কৰি এনেকুৱা জায়গা বিচাৰি উলিয়াইছে য'ত নেকি অলপ ঠাণ্ডা থাকে যাতে ঠাণ্ডা জায়গা এটা তেওঁলোকে সেই সিল্কটো ৰিয়াৰ কৰিব পাৰে মানে সিল্কটো যাতে বনাব পাৰে সিল্কটো কেনেকে বনায় সকলে গম পায় এটা কুকুনৰ পৰা বনায় হয় নাই যোনটো ইনসেক্ট আছে ইনসেক্টটো কুকুনৰ পৰা বনায় সো সব জায়গাতে বনাব নোৱাৰে গৰমত বিশেষকৈ বনাব নোৱাৰে আৰু অসমতো গৰমৰ দিন বেছি হয় ঠাণ্ডা দিন বহুত কম হয় আৰু গৰমৰ দিনত সেই সিল্কখিনি বেয়া হৈ যায় সেইকাৰণে বৰ্তমান অসম চৰকাৰে তাৰ কাৰণে জায়গাও বিচাৰিছে যাতে এনেকুৱা জায়গা পায় য'ত নেকি ঠাণ্ডাত তেওঁলোকে সিল্কটো বনাই তুলিব পাৰে Now again এটা সৰু ডাটা আছে এইটো again আপোনাৰ প্ৰিলিমছত কাৰণ কি হৈছে মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হয় টোটেল অসমত 339 টা গভৰ্ণমেন্ট সিল্ক ফাৰ্ম আছে অসমত আছে 300 ওপৰতো গভৰ্ণমেন্ট সিল্ক ফাৰ্ম আছে আৰু একচুয়ালি মেইনছৰ কাৰণে কি হয় গম পায় যদি এটা মুখস্থ নাই এক্সাক্ট নাম্বাৰটো যে 339 গভৰ্ণমেন্ট সিল্ক ফাৰ্ম মুখস্থ থাকিলে চলিব যদি লিখি দিলে হ'ল যে এবভ 300 গভৰ্ণমেন্ট সিল্ক ফাৰ্ম আপুনি ইমান নম্বৰ ৰাখিলে হ'ল যে 300তকৈ ওপৰত চৰকাৰী সিল্ক ফাৰ্মছ আছে সো সেই 339 ৰ ভিতৰত 121 এৰি ফাৰ্মছ হয় 86 মুগা হয় 127 পাট হয় আৰু 5টা ওক টাচাৰ সিল্ক হয় এগেইন এটা কোশ্চেন লৈছো ইজি কোশ্চেন এটো কোশ্চেন ইমানেই কমন হয় এপিএসসি এক্সাম হওক এডিআরই এক্সাম হওক যিকোনো এক্সাম অসম চৰকাৰৰ কোশ্চেন বহুত কমন হয় কোশ্চেনটো হৈছে ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম এপাৰ্ট from Dima Hasao is oak tasar silkworm found so oak tasar নামৰ যোনটো এই silkwormটো আছে য'ৰ পৰা silk বনোৱা হয় এই oak tasar নামৰ silkwormটো আমাৰ অসমৰ ডিমা হাছাও বাদ দি আৰু কোনখন জিলাত পোৱা যায় সেইটো সুধিছে এগেইন পজ কৰিব আনসাৰ কৰিব মই দেৰি নকৰ আনসাৰটো কৈ দিছো আনসাৰ হয় অপশন নাম্বাৰ বি কাৰ্বি আংলং ঠিক আছে Then our second last topic to is budget establishes Assam as a front runner state. So Himanta Biswa Sarma বৰ্তমান কিছুমান আমাৰ CM কিছুমান facts কৈছিলে in the news media কিছুমান বহুত important তেওঁ fact declare কৰিছে fact release কৰিছে আৰু যেহেতু তেখেতে সেই fact খিনি কৈছে so fact খিনি আমি verify কৰাৰ বহুত বেছি ইস্যু নাহে গভৰ্ণমেন্ট ফেক বুলি ক'ব কাৰণ তেওঁলোকে যেহেতু তেওঁ আমাৰ সিএম হয় ইনফেক্ট গভৰ্ণমেন্ট অফিচিয়েল নহয় তেওঁ সিএম হয় সো তেওঁ যদি সেই পাৰ্টিকুলাৰ ফেক্টটো কৈছে সো সেইটো আমি আমাৰ আনসাৰ লিখিব পাৰো আৰু সেইবিলাক আমি প্ৰিলিমছত আহিব পাৰে বুলি আশাও কৰিব পাৰো যোনে পঢ়িছে তাৰ কাৰণে তো সি আশা কৰিব যোনে পঢ়া নাই সি নাহাক বুলি আশা কৰিব যাতে নাহে পৰীক্ষাত So Chief Minister Dr. Himanta Biswa Sarma said that the Assam Budget 2025 lays a comprehensive roadmap to establish Assam as a front runner state and builds up the gains made over the past few years. So এই লাইনটো most মনত কৰিব লগা শব্দ এটা আছে front runner state কি হয় front runner state front runner state আসলে নীতি আয়োগে আমাক যিমানখিনি state আছে গোটেই ভাৰতত নীতি আয়োগ সকলে জানে না নীতি আয়োগটো তুমি চিনি পায় সো নীতি আয়োগে আমাৰ ভাৰতৰ গোটেই ভাৰতবৰ্ষখনৰ যিমানখিনি ষ্টেট আছে যিমানখিনি ষ্টেট আছে গোটেইখিনি ষ্টেটছ ডিভাইড কৰে on the basis of SDG goal performance SDG goal performance মানে হৈছে যে SDG goalত যোনকিটা আমাৰ গোল আছে যিমানখিনি গোল আছে সেই গোলখিনি কমপ্লিট কৰা হয় নে নহয় সেই গোলখিনি ভালকে পাৰফৰ্ম কৰা হয় নে নহয় কিমানখিনি পাৰফৰমেন্স কৰিছে
কিমানখিনি পাৰফৰ্ম কৰিছে in SDG goals, in fulfilling SDG goals. In fulfilling SDG goal. এইটো কিয় পঢ়াই আছো এইটো তোমালোকৰ প্ৰিলিমছৰ কাৰণে বা মেইনছৰ কাৰণে দুইটা কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় নীতি আয়োগক লৈ কিছুমান কথা আমি জানাটো বহুত উচিত হয় সো পাৰফৰ্মেন্স ইজ ফুলফিলিং SDG goal. সো এইটো হিচাপতে চাৰিটা কেটেগৰীত ভাগ হয় একেবাৰে ওপৰত থাকিব achiever তাৰ তলত থাকে front runner তাৰ তলত থাকে performer আৰু তাৰ তলত থাকিম আমি মানে aspirant আমি aspirant নহয় জানো বেছিভাগটো আমাৰ aspirant আছে সো একেবাৰে তলত থাকে aspirant মানে আমাৰ যোনকেইটা সাস্টেইনেবল ডেভেলপমেন্ট গোলস আছে সেই সাস্টেইনেবল ডেভেলপমেন্ট গোলস গিটাৰ ভিতৰত কোনখন ষ্টেটে ভাৰতৰ কোনখন ষ্টেটে কিমানখিনি কাম কৰিব পাৰিছে আসলতে কিমানখিনি কাম হৈছে তেওঁলোকৰ পৰা তাৰ হেতু হিচাপত সেইখিনি তেওঁলোকে ক্যালকুলেট কৰি এটা ৰেংক দিয়ে চাৰিটা ৰেংক আছে চাৰিটা ৰেংকৰ ভিতৰত প্ৰত্যেকখন ষ্টেট কোনবা ৰেংকত আছে আমাৰ সিএমএ এটো কৈছে যে অসম বৰ্তমান সিএমএ এটো কৈছে যে অসম বৰ্তমান ফ্ৰন্ট ৰানাৰ ক্যাটেগৰীত আছে আমাৰ আসাম ফ্ৰন্ট ৰানাৰ ক্যাটেগৰীত আছে সো ইয়াক লৈ স্কোৰো দিয়া হৈছে নীতি আয়োগে কিছু স্কোৰো দিছে যে এটা হৈছে 0 to 49 এনেকে স্কোৰ দিছে সো স্কোৰখিনি মই এতিয়া নকওঁ কিয়নো স্কোৰটো তোমালোকে জানিবা অলপ পাছত আমি কোৱেশ্চন এটা চাম in the fiscal year so এইখিনি ডাটা একদম ডাটা বহুত ভাল ডাটা হয় এইখিনি যাতে প্ৰিলিমছত আহিলে কাৰো ভুল নহয় তাৰ উপৰি যাতে মেইনছৰ কাৰণে এইখিনি নোট ডাউন কৰি লোৱা এনেকুৱা ডাটা বিলাকে আমাৰ আনসাৰ বিলাক বহুত বেছি ভাল কৰি পেলাব পাৰে সো ডাটা বিলাক প্লিজ মুখস্থ ৰাখিবা আৰু যোনখিনি সহজ হয় যোনখিনি ডাটা ইজি হয় অলপমান বেছি সেইখিনি মই বোল্ড কৰি ইয়াত হাইলাইট কৰিছো ঠিক আছে সো ফাৰ্স্ট ডাটাটো কৈছে in the fiscal year 2023 to 24 India's growth rate was 10% while Assam's was 19%. So 2023-2024 যোনটো আমাৰ বছৰ আছিলে সেই বছৰটোত ভাৰতৰ গ্ৰোথ ৰেট আছিলে কিমান 10% আৰু অসমৰ কিমান 19% মানে অলমোস্ট 10% বেছি 1% কম বস এফালে 10 এফালে 19 20 হ'ব পাৰিলে হয় বাট 20 নহলে 19 ৰৈ দিলে সো ভাৰতৰ 10% আৰু অসমৰ 19% net worth of the PSU মানে public sector unit in Assam is around 40,380 crore PSU public sector unit for the first time for the future Assam has rupees 7,484 crore deposit in RBI so আমি সবে সেভিংস কৰো সবৰ সেভিংস আছে কবা 10 টকা আছে কবা 20 টকা আছে কবা 10,000 আছে কবা 10 লাখ টকা নাই জাকা ইয়াত বৰ্তমান সো সেই ফিউচাৰৰ কাৰণে ফিউচাৰ কোনো ইস্যু নহয় তাৰ কাৰণে আসামৰ কিমানখিনি ডিপোজিট কৰিছে 7,484 crore ডিপোজিট কৰি থৈছে 7,484 কোটি টকা কোড RBI সো অসমৰ ভাগ্য ভাল বুলি ক'ব লাগিব যাতে পাছলে কিবা বিপদত আহিলে যাতে কোনো ইস্যু নহয় ফাইনান্সিয়ালি যাতে সব ঠিকে থাকক সো ইমানখিনি তেওঁলোকে পইচা সাবমিট কৰি থৈছে মানে সাবমিট নহয় সৰি ডিপোজিট কৰি থৈছে RBI net worth of the state is rupees 60,000 crore সো এইটো ইজি ডাটা হয় এই ডাটাটো মুখস্থ কৰিবলৈ তেৰি সহজ হয় প্ৰথম ডাটা যোনটো মই কৈছিলো যে ইজি হয় এইটো ফাৰ্স্ট ডাটা হয় যে ভাৰতৰ গ্ৰোথ হৈছে 10% অসমৰ গ্ৰোথ হৈছে 19% আৰু যোনটো সেকেন্ড ভেৰি ইজি ডাটা হৈছে net worth বহুত আছে কি প্ৰায় এইবিলাক ৰিলছ খুলি থাকে net worth of Bollywood stars net worth of Shahrukh Khan net worth of Suhana Khan আমি জানিম net worth of Assam so net worth of Assam is rupees 60,000 crore 60,000 কোটি টকা হৈছে অসমৰ net worth capital investment আছে rupees 25,000 crore so ইয়াৰ ভিতৰতে যদি দুটা ষ্টেটমেন্টটো যদি দুটা ডাটা মুখস্থ ৰাখিব পাৰা তোমালোকৰ কাৰণে হেতু এটা বল্লে বল্লে চিন ঠিক আছে so coming to the question মই পঢ়াইছিলো যে front runner category আছে achievers category আছে front runner category আছে performer আছে aspirant আছে হয়নে চাৰিটা category আছে একেবাৰে তলৰটো হয় aspirant ওপৰত থাকে front runner ওপৰত থাকে performer থাকে performer ওপৰত থাকে front runner ওপৰত থাকে achiever মানে অসম বৰ্তমান সেকেন্ড পজিশন আছে front runner আছে আৰু একেবাৰে ইন্টাৰেষ্টিং কথা এইটো হয় যে এতিয়া বৰ্তমান আমাৰ অসম front runner আছে তাৰ আগতে কিন্তু performer নাছিলে থাৰ্ড পজিশনত নাই তাৰ আগতে একেবাৰে তলৰটো আছিলে achiever aspirant আছিলে যোনটো ফৰ্থ পজিশন হয় তাত আছিলে aspirant কিন্তু অসমে কি কৰিলে ডাইৰেক্ট এক্সপিৰিয়েন্স পৰা গৈ ফ্ৰন্ট ৰানাৰলৈ জাপ মাৰি দিছে মাজৰ যোনটো পাৰফৰ্মাৰ ষ্টেজ সেইটো ষ্টেজ পাৰে কৰি দিলে বহুত এটা ধুনীয়া গ্ৰোথ হৈছে আছিল আলটিমেটলি সেইটো বুজোৱা যায় সো এক্সপিৰিয়েন্ট একেবাৰে তলত এক্সপিৰিয়েন্ট তাৰ ওপৰত পাৰফৰ্মাৰ তাৰ ওপৰত ফ্ৰন্ট ৰানাৰ তাৰ ওপৰত এচিভাৰ সো মোক এইটো ক'ব লাগে কোৱেশ্চনটোত এতিয়া সোধা গৈছে মই
এক্সপেক্ট কৰা নাই যে শুদ্ধ ক'ব কোনোবাই হয়তো স্ক'ৰ খিনি বহুতে নাজানিব যদি কোনোবা জানে পজ কৰি এতিয়া আনচাৰ কৰিব পাৰে মই কৈ দিছো যে ফ্ৰণ্ট ৰানাৰৰ স্ক'ৰ কোনটো মই গোটেইকেইটাৰ স্ক'ৰ লিখি দিছো যোনটো 0 to 49 আছে 0 to 49 এইটো হৈছে একেবাৰে তলৰটো এস্পিৰেণ্টৰ স্ক'ৰ হয় এইটো 50 to 64 যোনটো আছে এইটো যোনটো থাৰ্ড ষ্টেজ পাৰফৰ্মাৰৰ স্ক'ৰ হয় 50 to 64 দেন সেকেন্ড ষ্টেজত বা সেকেন্ড ৰেংকত যোন আছে যেনেকৈ আমি অসম আছে আৰু বেলেগ বেলেগ ষ্টেটো আছে সেইটো হৈছে ফ্ৰণ্ট ৰানাৰ আৰু একেবাৰে 100 যদি কোনোবা নম্বৰ পাইছে 100 নম্বৰ যোনে পাইছে সি হ'ব কি এচিভাৰ সি এচিভ কৰি ললে আৰু সুধিছে কি যে ফ্ৰণ্ট ৰানাৰ স্ক'ৰটো কি হয় একৰ্ডিং টু নীতি আয়োগ আনসাৰ হ'ব সি ৰাইট সো এইকেইটা স্ক'ৰ হয় স্ক'ৰ কেনেকে উলিয়াই মই কৈছিলো যে এছডিজি গ'লখিনি কোনে কিমান কাম কমপ্লিট কৰিছে তাৰ ওপৰত কেলকুলেট কৰি উলিয়াই আজিৰ শেষৰ টপিকটো হৈছে ৰাইটাৰ এক্টিভিষ্ট জুনু বৰা ৰিচিভ দ্য ৰাজাবালা দাস নেশ্যনেল এৱাৰ্ড ফৰ দ্য ইয়েৰ 2025 ঠিক আছে So awards can be important হয় না চাই লও about Junu Bora. She is a feminist writer, social worker and women's rights activist received the Rajabala Das National Award of 2025 তেওঁ কি হয় writer হয় social worker হয় আৰু women's rights activist হয় মহিলা অধিকাৰৰ কাৰণে তেখেতজন activist হয় The award ceremony was organized by Handy Girls College at the Pragjyoti ITA Center for Performing Arts Assam. So কোনে অৰ্গানাইজ কৰিছে হেন্ডি গাৰ্লছ যোনখন কলেজ আমাৰ গুৱাহাটীতে আছে হেন্ডি গাৰ্লছ কলেজ তেওঁলোকে অৰ্গানাইজ কৰিছিলে এই পাৰ্টিকুলাৰ এৱাৰ্ড চেৰিমনিটো known for her work on women's issues including her role as the editor of the Progressive Women's Quarterly জোনাকীবাদ খনৰ তেখেত এডিটৰ হয় কোন হয় জুনু বৰা যোনে এৱাৰ্ডটো পাইছে ৰাজাবালা দাস নেশ্যনেল এৱাৰ্ডটো যোনে পাইছে জুনু বৰা তেখেত হয় এডিটৰ অফ জোনাকীবাদ ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ এক্সাম and published কিছুমান books like Linga Boismya মানে gender discrimination Linga Boismya ultimate meaning to English এটা হ'ব যে gender discrimination and শৃংখল সিঙাৰ আহ্বান so শৃংখল সিঙাৰ আহ্বান আৰু Linga Boismya এই দুখন কিতাপ হয় জুনু বৰুৱাৰ আৰু তেখেতে এডিট কৰা তেখেত এডিটৰ হয় এখন মেগাজিনৰ যোনখন নাম হয় জোনাকী বাদ so এইটো হৈ গ'ল এইখিনি ফেক্টছ হৈ গ'ল about জুনু বৰা দা winner of the award for the year 2025 now Rajabala Das যোনটো Rajabala Das National Award আছে ন যোনটো জুনু বৰা পাইছে সেই Rajabala Das actually আমাৰ Handy Girls College ৰ প্ৰথম প্ৰিন্সিপাল হয় she is the first principal of Handy Girls College আৰু কোৱেশ্চনটো পঢ়ি চাগে আনসাৰ শুদ্ধ দিবা মই এক্সপেক্ট কৰিছো কোৱেশ্চনটো পঢ়িয়ে গম পাইছা যে আনসাৰ কি হ'ব কোৱেশ্চনটো এইটো হৈছে যে who is the first woman graduate from Assam answer definitely Rajabala Das আমি তেওঁৰ বিষয়ে পঢ়ি আছো so answer Rajabala দাসে হয় সো ক্লাসটো শেষ কৰিছো শেষ কৰাৰ আগতে আমাৰ ই কুইপাতে অলৰেডি লঞ্চ কৰিছে ক্ৰেশ কোৰ্স নতুনকৈ আমি বেচ আকৌ আৰম্ভ কৰিম যেহেতু একদম নটিফিকেশন অহাৰ হাৱা এটা চলি আছে সো ডেফিনেটলি সোনকালে আমাৰ এপিএসসি নটিফিকেশন আহিব সো ক্ৰেশ কোৰ্স লঞ্চ কৰা হৈছে ফৰ অনলাইন এণ্ড অফলাইন মোড দুইটাতে উপলব্ধ থাকিব আৰু অসমীয়াটো প্ৰস্তুতি চলোৱা হ'ব তাৰ পৰা যোনখিনি ফিচাৰ্স আছে মানে কি পাব ইয়াত ৰেকৰ্ডেড ক্লাস পাব লাইভ ক্লাস পাব এমসিকিউ টেষ্ট পাব পাৰ্সোনালাইজ মেন্টৰশিপ পাব উইকলি কনফিডেন্স বুষ্টিং সেশন পাব আৰু গোটেইখিনি ফিচাৰ্স যোনখিনি মেনশন আছে গোটেইখিনি পাব সো এই গোটেই কোৰ্সটো কিমানৰ কাৰণে দিয়া আছে 6000 रुपीसৰ কাৰণে এই গোটেই কোৰ্সটো দিয়া আছে আৰ্লি বাৰ্ড অফাৰ চলি আছে ইন আ ভেৰি লোৱেষ্ট প্ৰাইচ আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ কৰা দায়িত্ব আমি লৈছো দেন আমাৰ যোনটো ফাউণ্ডেশ্যন কোৰ্স আছে সেইটো আপোনাৰ প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ তিনিটা ষ্টেজৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব সেইটো প্ৰাইচ আছে 19999 আৰু এই ক্লাসটো পিডিএফ পাব আপোনালোকে এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটোত যদি জয়েন কৰা নাই জয়েন কৰি ল'ব গোটেই পিডিএফ খিনি পাব কোৱেশ্চনছ খিনি পাব আৰু যদি ক্লাসটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আই হোপ যে আনসাৰ্স খিনি কৰে কমেন্টছত থ্যাংক ইউ